উৰিয়ামঘাটত এই আজিৰে পৰা হ'ব এভেকশ্যন। এয়া দেখিছেনে কিমান ডাঙৰ ডাঙৰ ঘৰ নিজেই তেওঁলোকে ভাঙি চিঙি লৈ গৈছে। এটা বৃহৎ ডাঙৰ এলেকা যিটো নেকি দেখিয়ে সকলোৱে কঁপি উঠিব, কাৰণ ইমান ডাঙৰ এৰিয়া এটা এভেকশ্যন কৰি শেষ কৰি পেলাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব আৰু ফেচবুক দুয়োটা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া দেখিছেনে উৰিয়ামঘাটৰ উচ্ছেদ অভিযান চলাবলৈ যোৱা গাঁওসমূহ সকলো মানুহ আহি থকাৰ বাবে মোৰো আহিবলৈ মন গ'ল আৰু আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। এইবোৰ দেখিছেনে মানুহবোৰ কেনেকৈ ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছে। ইয়াত অধিক সংখ্যক ঘৰেই আছিল চৰকাৰী ঘৰ, PMGY ঘৰ। যদি তেওঁলোকৰ মাটি বা তেওঁলোক অবৈধ আছিল, এই অবৈধ মানুহবোৰক চৰকাৰী ঘৰ দিয়া কেনেকৈ সম্ভৱ হ'ল। আৰু এটা কথা, আজিলৈকে যিহেতু আমাৰ অসমীয়া মানুহ তেওঁলোকেই এই PMGY ঘৰ পাবলৈ সক্ষম হোৱা নাই। আপোনালোকে বিশ্বাস নকৰিব, আমাৰ শুকানবিল ৱাৰ্ডত আধা সংখ্যক মানুহেই PMGY ঘৰ এতিয়ালৈকে পোৱা নাই। এই এভেকশ্যন হোৱা জেগাত অধিক সংখ্যক ঘৰেই PMGY ঘৰ পোৱা দেখি অতিকৈ মৰ্মাহত হৈছোঁ, কাৰণ PMGY ঘৰ পোৱা মাটি কেনেকৈ উচ্ছেদ হ'ল। আৰু এটা কথা, ইমান বৃহৎ এলেকাৰ কমেও 40-45 বছৰ ইয়াত বসবাস কৰা হ'ল। গতিকে ইমান 40-45 বছৰ আইন প্ৰশাসনে চকু মুদাৰ পুলিৰ দৰে ভাও ধৰিছিল নেকি? কাৰণ ইমানখিনি উন্নতি হৈ যোৱাৰ পাছত তেওঁলোকেও শ্ৰমদান কৰিলে। হ'ব পাৰে মিয়া বা মুছলমান বা অবৈধ বাংলাদেশী, কাৰণ ক'ৰ পৰা আহি কেনেকৈ পোখা মেলিলে সেইটো সম্পূৰ্ণ চৰকাৰ দায়ী আছিল, কাৰণ তেওঁলোকে নজনাকৈ ইমানখিনি কেতিয়াও হ'ব নোৱাৰে। চাওক, বৃহৎ বৃহৎ তামোল বাৰী আৰু বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ অট্টালিকা তেওঁলোকে সাজিছিল, আৰু যিসকলৰ অট্টালিকা নাই তেওঁলোকে PMGY ঘৰ পাইছে। এতিয়া দুখটো কাৰ আপোনালোকে বিবেচনা কৰি চাব। ইমানখিনি হৈ যোৱাৰ পাছত তেওঁলোকেও শ্ৰমদান কৰিলে, আৰু ইমানখিনি হৈ যোৱাৰ পাছত এতিয়া চকু পৰিলে মামাৰ, কাৰণ এজন ভুক্তভোগীয়ে কৈছে যে এই হিৰতি গাইত মামাৰ চকু পৰিলে, কাৰণ আমি একো কৰিব নোৱাৰিলেও পোৱা অধিকাৰ আছে বুলি তেওঁ ব্যক্ত আগবঢ়ালে যে বৰদোৱা মুছলমানসকলক উচ্ছেদ কৰি মামীৰ নামত মাটিডোখৰ লিখি ল'লে, আৰু গোলাঘাটত বাগান এৰিয়া এটাত উচ্ছেদ কৰি মামীৰ নামত মাটিডোখৰ লিখি ল'লে। এইডোখৰো ঠিক একেই হ'ব। হিৰতি গাই তেওঁলোকৰ চকুৰ পৰিছে, গতিকে তেওঁলোকৰ কথামতে কাম হ'ব। সেই গতিকে আমাৰ এই মাটিডোখৰ তেওঁলোকে কোটিটকীয়া বিজনেছ কৰিব বুলি দুষাৰমান কথা কৈ তেওঁ শুকুকাই কান্দি উঠে। আৰু মই যিহেতু কথাষাৰ শুনিবহে পাৰিলোঁ, দুখৰ সময়ত ভিডিঅ' কৰা মোৰ আচলতে অধিকাৰ নাই, সেই গতিকে তেওঁ কথাখিনি মই সংৰক্ষিত কৰিব নোৱাৰিলোঁ। গতিকে আপোনালোকক কৈয়ে দিছোঁ, যি কি নহওক বাংলাদেশী খেদাৰ বাবে ভালে পাইছোঁ, তথাপিতো নিজৰ চকুৰে চাই আহি বহুত দুখ পালোঁ আৰু কষ্ট পাইছোঁ। আচলতে ইমান দূৰ ধ্বংসৰ পথত পাচলিয়ে তামোল পাণ ইত্যাদিৰ পৰা ভৰপূৰ হৈ থকা জেগাডোখৰ এতিয়া সকলোৱে এভেকশ্যন কৰি কাটি তহিলং কৰি কোনে তেওঁ এই ৰচনাই শেষ কৰি থ'ব। সেইটো সময়ত লক্ষ্য নহ'ব, আৰু পাছত দেখিবলৈ পাম নিশ্চয় তামোলবাৰী যদি তেওঁক কাটি তহিলং নকৰে, নিশ্চয় মামীয়ে যে কিবা এটা ষড়যন্ত্ৰ বা মামাৰে ষড়যন্ত্ৰ ওলাই পৰিব। ইমান ডাঙৰ গছ কেনেকৈ উঘালি গ'ল? ধন্যবাদ। আজি ভিডিঅ'টো ইমান মামুলি বগৰী মোৰ ভিডিঅ'সমূহ যিসকলে নতুনকৈ চাইছে